মই দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজিম। আপোনালোকে নলবাৰী টিহু বৰক্ষেত্ৰীত অগপ বিজেপিৰ বিৰুদ্ধে যুঁজ দি থাকক। নলবাৰী জিলাৰ নৱগঠিত টিহু সমষ্টিৰ সনিৰোধত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। নিশালৈকে নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈৰ ভাষণ শুনিবলৈ হাজাৰ হাজাৰ লোকৰ উপস্থিত। নলবাৰী জিলাৰ নৱগঠিত টিহু সমষ্টিৰ সনিৰোধত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভয় ভাবুকিৰে বিজেপিয়ে দমন কৰাৰ অভিযোগ তুলি ৰাইজক বিচলিত নহবলৈ আহ্বান গৌৰৱ গগৈ। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া আগবঢ়াই গৌৰৱ গগৈয়ে। বাৰে বাৰে গৌৰৱ গগৈ কিয় বিজেপিয়ে টাৰ্গেট কৰি লয় বুলি সাংবাদিকৰ এক প্ৰশ্নত সাংসদগৰাকীয়ে কয় যে বিজেপিয়ে কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি ভয় কৰিছে। কংগ্ৰেছৰ উত্থানৰ চিন্তাত নিশা টোপনি নোহোৱা হৈছে বিজেপিৰ। গৌৰৱ গগৈক টাৰ্গেট কৰি লোৱা বুলিও প্ৰতিক্ৰিয়া আগবঢ়ায়। নলবাৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সমষ্টিত কিছু বিজেপি কৰ্মীখিনি জয়ন্ত মল্ল ডাঙৰীয়াৰ নিৰ্দেশ পাই তেওঁলোকৰ নিজৰ দলীয় কাম কাজবোৰ কৰিছে আৰু আমি নিজৰ দলৰ কাম কৰি আছোঁ। আজি আমি মুখ্যমন্ত্ৰীৰ লগত যুঁজি আছোঁ অসমৰ ৰাইজৰ ৰাজহুৱা সমস্যাৰ লৈ, খোৱা পানী লৈ, শিক্ষা লৈ, চিকিৎসা লৈ, বিজ্ঞানৰ লৈ, আৰ্থিক সংকট লৈ, বেমাৰী লৈ আৰু তেওঁলোকে যিবোৰ বিষয় লৈ আমাৰ লগত যুঁজি আছে সকলোৱে দেখা পাইছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অসমৰ ৰাইজৰ হৈ যুঁজি যাম, যুঁজি আছিলোঁ আৰু ৰাইজে নিজে দেখিছে যে তেওঁ কোনকেইটা বিষয় লৈছে। আজি অসমৰ আইসকলৰ স্বাভিমানৰ ওপৰত তেওঁ যি আঘাত পেলালে আমি সেয়া হৈ আমি যুঁজি আছোঁ। শেষত গৈ ৰাইজে নিজে বিচাৰ কৰিব আৰু মই আশাবাদী অসমৰ ৰাইজৰ বিবেক শক্তিয়ে আমাক আগন্তুক দিনত মাৰ্গদৰ্শন দিব। উজনি অসমতো দেখা পালোঁ যে যোৱা বছৰৰ তুলনাত যথেষ্ট বিৰোধী শক্তি শক্তিশালী হৈছে, ৰাইজ আৰু সজাগ হৈছে, ৰাইজ আৰু সচেতন হৈছে। যুৱকসকলতো সদায় আমাৰ লাহে লাহে আমাৰ ফালে আহিছিলে, এইবাৰ কিন্তু মহিলাসকলৰ সংখ্যা বৃদ্ধি হোৱা দেখা পাইছোঁ। আৰু যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক এটা কলংকিত মন্তব্য ব্যৱহাৰ কৰিলে তেতিয়াৰ পৰা মহিলাসকলৰ আজি ঢৌ কংগ্ৰেছ দলৰ প্ৰতি আৰু বেছি দেখা পাইছোঁ। তেওঁলোকে অহা বছৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ পতন হ'ব, তাৰ বাবে তেওঁলোকে শংকিত। তাৰ পিছত তেওঁলোকে ৰাইজৰ ওপৰত ইমান বছৰ যি অন্যায় অত্যাচাৰ কৰিলে ভৱিষ্যত কংগ্ৰেছ চৰকাৰ এটা এটাকৈ তাৰ হিচাপ ল'ব। আপুনি যিহেতু আজি নলবাৰীত কেইবাখনো প্ৰচাৰ সভাত অংশ লৈছিল আৰু এই সমস্যা দেখিবলৈ পোৱা গৈছিল বহুখিনি কংগ্ৰেছ কৰ্মীক সভালৈ অহাৰ ক্ষেত্ৰত বাধা দিয়া বুলি এটা অভিযোগ উত্থাপন হৈছিল। এই গোটেই বিষয়টো আমাৰ কংগ্ৰেছ কৰ্মীক যিমানে আপোনালোকে বাধা দিয়ক বা নিদিয়ক, আমাৰ কংগ্ৰেছ কৰ্মী আজি ৰাইজৰ পৰা যিমান মৰমৰ আশীৰ্বাদ পাইছে, পৰৱৰ্তী দিনত প্ৰত্যেক কংগ্ৰেছ কৰ্মী এজন কংগ্ৰেছ কৰ্মী বাঘৰ দৰে তেওঁলোকে নিৰ্বাচনী পথাৰত নামিব আৰু তেওঁলোকৰ কাম চাই ৰাইজ আৰু সাহস পাব। শেষত 1 মিনিট সময় এটা লৈছোঁ। আজি দিলীপ শইকীয়াই নলবাৰীত প্ৰচাৰ চলাইছে, তেখেতে অভিযোগ উত্থাপন কৰিছে আপুনি পাকিস্তানলৈ যোৱা বিষয়টোক লৈ। তেখেতে কৈছে গৈছে নে নাই, এইবোৰ হয় গৈছোঁ বা নাই যোৱা, এই বিষয়টো এটা স্পষ্ট কৰে। ময়ো জানিবলৈ বিচাৰিছোঁ যে মিণ্টু তামুলীৰ ওপৰত কিবা একশ্যন লৈছে নে নাই লোৱা। মোকালমোৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।